ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইবাটাও আঁচনিৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল তাৰে ভিতৰত প্ৰথমটো আঁচনি হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। তো বন্ধুসকল আপোনালোক যিসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ আবেদন কৰিছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে, তো বন্ধুসকল সেইসকল যুৱক যুৱতীৰ কাৰণে বৰ্তমান অসম চৰকাৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকে কেতিয়া আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকে 25 ডিচেম্বৰ তো আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব, অৰ্থাৎ প্ৰথমটো কিস্তি টকা আপোনালোকক প্ৰদান কৰা হ'ব। তো বন্ধুসকল আপোনালোকক মই এইখিনিতে জনাই থওঁ আপোনালোকে প্ৰথমটো কিস্তি টকা আপোনালোকে কিমান লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো আপোনালোকক প্ৰথমটো কিস্তি টকা প্ৰায় 1 লাখ টকাকৈ দিয়া হ'ব। এইখিনিতে বন্ধুসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত আৰু এটা নতুন আপডেট আহিছে। তো আগৰ যিসকল আপোনালোকৰ পুৰণা আপোনালোকৰ যুৱক যুৱতীয়ে আপোনালোকে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকে এইবাৰ নতুন পুৰণা সকলো লোকে আপোনালোকে 25 ডিচেম্বৰ আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আপোনালোকৰ টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো যিসকল পুৰুষে আপোনালোকে এতিয়ালৈকে আপোনালোক 2-3 গৰাকী আপোনালোকে বিবাহ কৰিলে, অৰ্থাৎ আপোনালোকে বিয়া পাতিলে, তো বন্ধুসকল সেইসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ নৱেম্বৰ মাহৰ পৰা, অৰ্থাৎ আপোনালোক যোৱা নৱেম্বৰ মাহৰ পৰা বৰ্তমান গাঁৱে গাঁৱে তালাচী চলাইছে। তো বন্ধুসকল যিসকল পুৰুষে আপোনালোক দুগৰাকীকৈ আপোনালোকে বিয়া পাতিছে, তো বন্ধুসকল সেইসকল আপোনালোক পুৰুষক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। তো বন্ধুসকল আপুনি যদি এনেধৰণৰ আপোনালোক 2-3 গৰাকী আপোনালোক বিবাহ কৰিছে, তো তেতিয়াহ'লে বন্ধুসকল আপুনিও এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে। তো বৰ্তমান যোনটো ইনফৰ্মেশ্যন আহিছে, তো গাঁৱে গাঁৱে প্ৰতি জিলাই প্ৰতি গাঁৱে গাঁৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যিসকল আৰক্ষী আছে, তো আৰক্ষীয়ে বৰ্তমান তালাচী চলাইছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আপোনালোক সাৱধান হৈ থাকিব। বৰ্তমান অসম চৰকাৰৰ ফালৰ যোৱা কালিৰ পৰা আপোনালোকৰ বৰ্তমান গাঁৱে গাঁৱে তালাচী চলোৱা হৈছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি আহিছে চৰকাৰী ফি ই ৰিক্সাৰ ওপৰত, তো বন্ধুসকল আপোনালোক যিসকল লোকে এইবাৰ আপোনাৰ চৰকাৰী ফি ই ৰিক্সাৰ কাৰণে আবেদন কৰিব বিচাৰিছে, তো বন্ধুসকল আপোনালোকক মই জনাই থওঁ আপুনি আবেদন কৰিব হ'লে আপোনাৰ যোগ্যতা কি থাকিব লাগিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো যিসকলে আবেদন কৰিব, তো সেইসকল লোকৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। তো তাৰে লগতে আপোনালোকৰ ঘৰত কোনো 4 চকীয়া বাহন থাকিব নালাগিব। তো আপোনালোকৰ বাৰ্ষিক ইনকম আপোনালোকৰ 3 লাখৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে চৰকাৰী ই ৰিক্সাৰ কাৰণে আবেদন কৰিব পাৰিব। তো আৰু এইখিনিতে আপোনালোকক মই জনাই থওঁ বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে কেতিয়া আপোনালোকে ই ৰিক্সাখন আপোনালোকে লাভ কৰিব। তো বৰ্তমান যোনটো নেকি খবৰ আহিছে আপোনালোকে এপ্ৰিল মাহত, অৰ্থাৎ 2026 চনৰ এপ্ৰিল মাহত তো আপোনালোকৰ ই ৰিক্সা প্ৰদান কৰা হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ যোনটো আহিছে PM কিষাণৰ ওপৰত। তো বন্ধুসকল যিসকল কৃষকে আপোনালোকে এইবাৰ PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিলে, তো বন্ধুসকল সেইসকল লোকে আপোনালোকে এতিয়া কেনেধৰণে আপোনালোকে সেই PM কিষাণৰ ধন আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি PM কিষাণৰ ওপৰত আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে এতিয়া কৃষি পঞ্জীয়ন কৰিব লাগিব আৰু আপোনালোকে লগতে KYC কৰিব লাগিব। যদি বন্ধুসকল আপোনালোকে KYC বা আপোনালোকৰ কৃষি পঞ্জীয়ন কৰা নাই, তো তেনে ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ ধন লাভ নকৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে কৃষি পঞ্জীয়ন আৰু আপোনালোকে KYC কৰি লওক। তো বন্ধুসকল তাৰপৰা আপোনালোকৰ যিমানকেইটা কিস্তি আপোনালোকৰ বাকী আছিলে, তো সকলো কিস্তি ধন আপোনালোকে যেতিয়া নেকি নেক্সট ইনষ্টলমেণ্ট দিব, তো একেলগতে আপোনালোকে লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ বৰ্তমান যোনটো আহি পৰিছে ৰেচন কাৰ্ডৰ ওপৰত। তো বন্ধুসকল যিসকল ৰেচন কাৰ্ডৰ হিতাধাৰীকাৰী আছে, তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে জানে যে বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে, তো আপোনালোকৰ নৱেম্বৰ মাহৰ পৰা আপোনালোকৰ দালি, চেনি, নিমখ, তো এইকেইটা আপোনালোক প্ৰদান কৰা হৈছে। তো এতিয়া বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে আপোনালোকে জানুৱাৰী মাহৰ পৰা আপোনালোকে দালি, নিমখ, আপোনালোকে চেনি উপৰিও আপোনালোকে এইবাৰ মিঠাতেল আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰতে বৰ্তমান অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা এনেধৰণৰ খবৰবোৰ যদি লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। যেতিয়া ইয়াৰ ওপৰত নতুন নতুন ইনফৰ্মেশ্যন বা নতুন নতুন খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।